নমস্কাৰ বন্ধু বান্ধৱীসকল আজি আমি আলোচনা কৰিম এলপি আৰু ইউপিৰ ক্ষেত্ৰত ধুবুৰী জিলাৰ কাট অফৰ এক তুলনামূলক বিশ্লেষণ বহু কম নম্বৰ থকা প্ৰাৰ্থীয়ে বিশেষতঃ OBC কেটেগৰীত ধুবুৰী জিলাত তেওঁলোকৰ নামটো আহিব বুলি বহু আশাৰে বাট চাই আছে আৰু বহুজনে কমেণ্ট ছেকশ্যনত ধুবুৰী জিলাৰ কাট অফৰ এটি বিশ্লেষণ আগবঢ়াবৰ কাৰণে ৰিকুৱেষ্ট কৰি আছিল আৰু আপোনালোকৰ পৰাও আমি বিভিন্ন ভিডিঅ'ত আপোনালোকৰ নম্বৰবিলাক বিচাৰিছিলোঁ কোন কোন জিলাত আবেদন কৰিছিলে সেই সম্পৰ্কেও আমি তথ্য সংগ্ৰহ কৰিছিলোঁ ইয়াৰ উপৰিও যোৱা বছৰৰ যি ফাইনেল মেৰিট লিষ্ট ওলাইছিল ফাইনেল মেৰিট লিষ্টত ধুবুৰী জিলাৰ কেটেগৰী ৱাইজ কাট অফ কেনেধৰণৰ আছিল টেটৰ নম্বৰবিলাক কেনেধৰণৰ আছিলে 55ৰ পৰা 59%লৈ পোৱা প্ৰাৰ্থী কিমান আছিল মেৰিট লিষ্টবিলাকত 60ৰ পৰা 64% পোৱা প্ৰাৰ্থী কিমান আছিল 65ৰ পৰা 69% পোৱা প্ৰাৰ্থী কিমান আছিল বা 70+ কিমান আছিল এই সকলোখিনি দিশ আমি তুলনামূলকভাৱে বিশ্লেষণ কৰিম আপোনালোকৰ মতামত কমেণ্ট ছেকশ্যনত ভদ্ৰভাৱে জনাবলৈ নাপাহৰিব আৰু প্ৰথমবাৰৰ কাৰণে ভিডিঅ'টো চাইছে যদি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভাল পালে বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব আহকচোন আমি ভিডিঅ'টো আৰম্ভ কৰোঁ প্ৰথমে আমি সুবিধাৰ কাৰণে যোৱা বছৰৰ মেধা তালিকাৰ পৰা কিছু তথ্য আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ লৈছোঁ যোৱা বছৰ OBCৰ ক্ষেত্ৰত ধুবুৰী জিলাত এলপিৰ ক্ষেত্ৰত 26টা পোষ্ট আছিলে আৰু এই বছৰ 112টা পোষ্ট ওলাইছে প্ৰায় 6 গুণ পোষ্ট বেছি 26টা আছিলে যোৱাবাৰ এই বছৰ 112টা গতিকে এইবাৰ বহু প্ৰাৰ্থীয়ে আশা কৰিছে কিয়নো এইটো বিজ্ঞাপনত ইয়াৰ আগতে কেইবাটাও বিজ্ঞাপন হৈ গৈছে ভাল নম্বৰ থকা প্ৰাৰ্থীখিনি ইতিমধ্যে পাইছে ইয়াৰ উপৰি বিএড নাই NISৰ প্ৰসংগটো আপোনালোকে জানেই ইয়াৰ উপৰিও কণ্টেক্সুৱেল টিচাৰখিনিও কম্পিটিশ্যনৰ পৰা বাহিৰত আছে কিয়নো তেওঁলোককো ৰেগুলাইজেশ্যনৰ কাৰণে চৰকাৰে ঘোষণা কৰিছে এনে বহু কাৰণ যাৰ কাৰণে বহু কম নম্বৰ থকা প্ৰাৰ্থীয়ে বিশেষতঃ ধুবুৰী জিলাত OBCৰ ক্ষেত্ৰত তেওঁলোকৰ নাম্বাৰটো আহিব বুলি আশা কৰিছে গতিকে যোৱা বছৰ যি 26টা পোষ্ট আছিল সেই পোষ্টৰ ক্ষেত্ৰত তালিকাৰ শীৰ্ষত যিজন প্ৰাৰ্থী আছিল তেখেতৰ মুঠ নম্বৰ আছিল 222.600 পুৰণি পদ্ধতিত এইটো কৰা হৈছিল সকলো নম্বৰ যোগ হৈছিল আৰু তেখেতৰ টেটৰ নম্বৰ আছিলে 58% আৰু কাট অফ অৰ্থাৎ 26 নম্বৰ যিজন প্ৰাৰ্থী আছিল তেখেতৰ নম্বৰ আছিলে 205.595 আৰু টেটৰ নম্বৰ আছিলে 56.667 গতিকে যোৱাবাৰো বহুত বেছি নম্বৰ টেটত পোৱা প্ৰাৰ্থী নাছিল টেটৰ নম্বৰবিলাক কেনেধৰণৰ আছিলে 55ৰ পৰা 59% পোৱা প্ৰাৰ্থী মুঠ 26জন প্ৰাৰ্থীৰ ভিতৰতে আছিল 13জন অৰ্থাৎ 13জনেই আছিল 59ৰ ভিতৰৰ প্ৰাৰ্থী 60ৰ পৰা 64% পোৱা প্ৰাৰ্থী আছিল 9জন 65ৰ পৰা 69% পোৱা প্ৰাৰ্থী আছিল 3জন আৰু 70ৰ ওপৰত পোৱা মাত্ৰ এজন প্ৰাৰ্থী আছিল আপোনালোকে এই তথ্যখিনিৰ পৰা নিশ্চয় গম পাইছে যে যোৱাবাৰো টেটত বহুত ভাল নম্বৰ থকা প্ৰাৰ্থী নাছিল বিশেষতঃ OBCৰ ক্ষেত্ৰত ধুবুৰী জিলাত SCৰ ক্ষেত্ৰত যোৱাবাৰ 16টা পোষ্ট আছিলে এইবাৰ 28টা পোষ্ট আছে গতিকে যোৱাবাৰৰ তুলনাত এইবাৰ ধুবুৰীতো যথেষ্ট পোষ্ট ওলাইছে আৰু তালিকাৰ শীৰ্ষত যিজন প্ৰাৰ্থী আছিল 16টা পোষ্টৰ তেখেতৰ নম্বৰ আছিল SCৰ ক্ষেত্ৰত LPত 210.850 আৰু টেটৰ নম্বৰ আছিলে মাত্ৰ 56% আৰু কাট অফ আছিলে 199.067 অৰ্থাৎ 200ৰ তলত আছিলে গতিকে এইবাৰ যিহেতু পোষ্ট বেছি গতিকে যোৱাবাৰৰ তুলনাত কাট অফ এইবাৰ কমিব টেটৰ নম্বৰবিলাক কেনে আছিলে এই 16জন প্ৰাৰ্থী যিকেইজনৰ নাম ফাইনেল মেৰিট লিষ্টত আহিছিল 55ৰ পৰা 59লৈ পোৱা 9জন প্ৰাৰ্থী আছিলে চাব আপোনালোকে 55ৰ পৰা 59লৈ থকা প্ৰাৰ্থীৰ সংখ্যা বহুত বেছি 9জন আছিলে পোষ্ট আছিলে মাত্ৰ 16টা 60ৰ পৰা 64লৈ পোৱা প্ৰাৰ্থী আছিলে 3জন 65ৰ পৰা 69লৈ পোৱা 3জন আৰু 70+ত মাত্ৰ এজন প্ৰাৰ্থী আছিলে অৰ্থাৎ SCৰ ক্ষেত্ৰতো যোৱাবাৰ টেটৰ নম্বৰ সিমান বেছি ভাল পোৱা প্ৰাৰ্থী নিৰ্বাচিত হোৱা নাছিল ST প্লেইনছৰ ক্ষেত্ৰত 30টা পোষ্ট ওলাইছিলে আৰু এইবাৰ 78টা পোষ্ট ওলাইছে প্ৰায় দুগুণতকৈ বেছি পোষ্ট এইবাৰ 78টা ওলাইছে আৰু তালিকাৰ শীৰ্ষত থকাজনৰ নম্বৰ আছিলে মাত্ৰ 198.651 30টা পোষ্টতে পুৰণি পদ্ধতিত 200ৰ তলত আছিলে সেইটো মনত ৰাখিব টেটৰ নম্বৰ আছিলে তেওঁ 56.667 আৰু কাট অফ একেবাৰে তললৈ গৈছিল 188.800 গতিকে যোৱাবাৰো ST প্লেইনছৰ ক্ষেত্ৰত ধুবুৰীত কাট অফ যথেষ্ট কমিছিলে গতিকে এইবাৰ যিহেতু দুগুণতকৈও বেছি পোষ্ট বেছি এইবাৰ যথেষ্ট কমি যোৱাৰ সম্ভাৱনা আছে পৰৱৰ্তী সময়ত কেনে হ'ব এই সকলোখিনি দিশ চাই আপোনালোকক জনাম এতিয়া আমি চাই লওঁ আহক আনৰিজাৰ্ভৰ ক্ষেত্ৰত যোৱাবাৰ পোষ্ট কিমান আছিলে আনৰিজাৰ্ভৰ ক্ষেত্ৰত ধুবুৰী জিলাত 64 পোষ্ট আছিলে এইবাৰ 76 অৰ্থাৎ যথেষ্ট পোষ্ট বেছি আছে 20-22টা পোষ্ট বেছি আছে এইবাৰো
আৰু তালিকাৰ শীৰ্ষত থকাজনৰ নম্বৰ কিন্তু আন ৰিজাৰ্ভত বাঢ়ি আছিলে 235.250 আছিলে তেওঁৰ টেটৰ নম্বৰ আছিলে 70% আৰু কাট অফ আছিলে 216.857 অৰ্থাৎ অন্য জিলাৰ সৈতে আন ৰিজাৰ্ভৰ ক্ষেত্ৰত ধুবুৰীত কিন্তু কাট অফ বিশেষ ডিফাৰেঞ্চ হোৱা নাছিলে টেটৰ নম্বৰ আছিলে কাট অফত থকাজনৰ 66% গতিকে আন ৰিজাৰ্ভৰ ক্ষেত্ৰত টেটৰ নম্বৰবিলাক কেনে আছিলে 60ৰ পৰা 64% পোৱা 42 জন আছিলে অৰ্থাৎ আন ৰিজাৰ্ভৰ ক্ষেত্ৰতো 60ৰ পৰা 64% পোৱা প্ৰাৰ্থীয়ে 42 জন আছিলে পোষ্ট আছিলেহে 64টা আৰু 65ৰ পৰা 69লৈ পোৱা প্ৰাৰ্থী আছিলে 18 জন আৰু 70 প্লাছত মাত্ৰ আছিলে 4 জন আপোনালোকে নিশ্চয় গম পালে অৰ্থাৎ আন ৰিজাৰ্ভৰ ক্ষেত্ৰতো 60ৰ পৰা 64% পোৱা প্ৰাৰ্থীয়ে যথেষ্ট আধাতকৈ বেছি আছিলে 42 জন আছিলে 64টা পোষ্টত আৰু 65ৰ পৰা 69লৈ 18 জন আছিলে আৰু 70 প্লাছত মাত্ৰ 4 জনহে আছিলে গতিকে নিশ্চয় গম পাইছে এইবাৰ যোৱাবাৰতকৈ পোষ্ট বেছি ওলাইছে ভাল নম্বৰ পোৱাখিনি ইতিমধ্যেই পাইছে এইবাৰ বিশেষত বিএড প্ৰাৰ্থীখিনিয়ে এলপিত আবেদন কৰিব পৰা নাই এনআইএছৰ প্ৰসংগটো আপোনালোকে নিশ্চয় গম পাইছে ইয়াৰ পিছতে টেটৰখিনিও নাই যিখিনি কণ্টেক্সুৱেল টিচাৰে বাৰে বাৰে আবেদন কৰে এইবাৰ তেওঁলোককো ৰেগুলাৰাইজেশ্যন কৰাৰ কথা অসম চৰকাৰে ঘোষণা কৰিছে ইয়াৰ আগত 2-3টা নিযুক্তি হৈ গৈছে গতিকে কাট অফ যথেষ্ট সকলো কেটেগৰীতে কমাৰ সম্ভাৱনা আছে আপোনালোকৰ পৰাও নম্বৰখিনি আপোনালোকে জনাইছিলে গতিকে এই সকলোখিনি দিশ চাই আমি কোন কেটেগৰীত কেনেধৰণৰ হ'ব পাৰে তাৰ এক তথ্য আপোনালোকলৈ আগবঢ়াব বিচাৰিছোঁ টি টাইপছৰ ক্ষেত্ৰত প্ৰথমে আপোনালোকে চাব এইবাৰ নতুনকৈ ৰিজাৰ্ভেশ্যনৰ ব্যৱস্থাটো হৈছে 11টা পোষ্ট আছিলে আৰু টি টাইপছৰ ক্ষেত্ৰত সমগ্ৰ অসমতে যথেষ্ট পোষ্ট ওলাইছে টি টাইপছৰ ক্ষেত্ৰত 264টা পোষ্ট যথেষ্ট পোষ্ট গতিকে সিমান প্ৰাৰ্থী বেছি নহয় টি টাইপছৰ ক্ষেত্ৰত গতিকে ধুবুৰীৰ ক্ষেত্ৰত 11টা পোষ্ট গতিকে আমি যদি চাওঁ ধুবুৰীৰ ক্ষেত্ৰত টি টাইপছৰ কিন্তু কাট অফ 55 প্লাছত থকা বা 55.5 মানৰ ওপৰত থকা প্ৰাৰ্থীসকলে পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে ইয়াৰ পিছতে আমি আলোচনা কৰিম পিডব্লিউডি কেণ্ডিডেট ধুবুৰী জিলাত পোষ্ট আছে 12টা কিন্তু সমগ্ৰ অসমতে পিডব্লিউডিৰ কাৰণে পোষ্ট ওলাইছে 245টা যিটো যথেষ্ট বেছি পিডব্লিউডিৰ ক্ষেত্ৰতো যদিও ধুবুৰী জিলাত পোষ্টৰ সংখ্যা মাত্ৰ 12টা তথাপিতো কাট অফ কিন্তু তলতে থাকিব পিডব্লিউডি কেণ্ডিডেটৰ ক্ষেত্ৰতো 56.5ৰ প্লাছত থকা প্ৰাৰ্থীসকলৰ পূৰ্ণ সম্ভাৱনা আছে হয়তো কিছু পইণ্টত তাতকৈ তললৈ নামিবহে পাৰে ইয়াৰ পিছতে আমি আলোচনা কৰিম এছটি হিলছৰ ক্ষেত্ৰত আপোনালোকে নিশ্চয় জানে প্ৰতিবাৰ এপইণ্টমেণ্টতে কেৱল শিক্ষকৰ ক্ষেত্ৰতে নহয় অন্য চাকৰিতো এছটি হিলছৰ পোষ্ট থাকি যায় এইবাৰো 266টা পোষ্ট ওলাইছে এলপিৰ ক্ষেত্ৰত গতিকে 266টা পোষ্ট যে সম্পূৰ্ণ ফিল আপ হৈ যাব এই কথা আপুনি এতিয়াই ক'ব নোৱাৰে গতিকে এছটি হিলছৰ ক্ষেত্ৰতো কাট অফ যথেষ্ট কমি যাব সকলো জিলাতে পোষ্ট ওলাইছে গতিকে এছটি হিলছৰ ক্ষেত্ৰত 54 প্লাছত থকাখিনিয়ে পাব বুলি আমি ক'ব পাৰোঁ অৰ্থাৎ সকলোখিনি দিশ চাই আৰু এছটি হিলছৰ ক্ষেত্ৰত যি সকলোখিনি পোষ্ট ফিল আপ হৈ যাব সিমান কেণ্ডিডেট যে ওলাব সেই কথা কিন্তু আপুনি এতিয়াই ক'ব নোৱাৰে এছটি প্লেইনছৰ ক্ষেত্ৰত এইবাৰ 78 পোষ্ট ওলাইছে যোৱাবাৰৰ তুলনাত এইবাৰ যথেষ্ট পোষ্ট ওলাইছে আপোনালোকক কৈছোঁ যোৱাবাৰ কম পোষ্টতে এছটি হিলছৰ ক্ষেত্ৰত কিন্তু কাট অফ এছটি প্লেইনছৰ ক্ষেত্ৰত 30টা পোষ্টতে কাট অফ যথেষ্ট কম আছিলে 188.80লৈকে নামিছিলে আৰু টপত থকাজনৰ নম্বৰ 200ৰ তলত আছিলে গতিকে এইবাৰ যিহেতু 78 পোষ্ট আছে গতিকে এছটি প্লেইনছৰ ক্ষেত্ৰতো যথেষ্ট ধুবুৰী জিলাৰ ক্ষেত্ৰত কাট অফ কমিব তথাপিতো সমগ্ৰ অসমৰ যিহেতু কেণ্ডিডেটখিনিয়ে সকলোখিনি দিশ চাই আপোনালোকৰ নম্বৰখিনিও চাই আমি এটা কথা ক'ব পাৰোঁ যে এছটি প্লেইনছৰ ক্ষেত্ৰতো 55.5 বা 56ৰ ভিতৰতে কাট অফ থকাৰ সম্ভাৱনা আছে তাতকৈ কিন্তু ওপৰলৈ উঠাৰ সম্ভাৱনা খুব কম আছে এতিয়া আমি আলোচনা কৰিম এছচিৰ ক্ষেত্ৰত 248টা পোষ্ট আছে সমগ্ৰ অসমতে কিন্তু এছচিৰ ক্ষেত্ৰত 28টা পোষ্ট আছে এইবাৰ ধুবুৰী জিলাৰ ক্ষেত্ৰত গতিকে এছচিৰ ক্ষেত্ৰত কম্পিটিশ্যন কিছু থাকে আপোনালোকে জানে তথাপিতো 56.5ৰ পৰা 57ৰ ভিতৰত থকাৰ সম্ভাৱনা আছে এছচিৰ ক্ষেত্ৰত কিয়নো এছচিৰ ক্ষেত্ৰত পোষ্টৰ সংখ্যা এছটি প্লেইনছৰ তুলনাত কম গতিকে 56.5ৰ পৰা 57 মানৰ ভিতৰতে থকাৰ সম্ভাৱনা আছে এছচিৰ ক্ষেত্ৰত এতিয়া আমি আলোচনা কৰিম আটাইতকৈ চৰ্চাত থকা OBC MOBCৰ ক্ষেত্ৰত যিহেতু আটাইতকৈ হায়েষ্ট পোষ্ট ওলাইছে এলপিৰ ক্ষেত্ৰত ধুবুৰী জিলাত 112টা গতিকে কিমান হ'ব পাৰে আপোনালোকে নিশ্চয় জানে OBCৰ কেণ্ডিডেট যথেষ্ট বেছি তথাপিতো সমগ্ৰ অসমত কিন্তু 484টা পোষ্ট ওলাইছে আৰু ধুবুৰী জিলাত 112টা পোষ্ট ওলাইছে গতিকে সকলোখিনি দিশ চাই আপোনালোকৰ নম্বৰখিনিও চাই যোৱা বছৰ মেধা তালিকাও চাই আমি ক'ব পাৰোঁ যে খুব বেছি যদি হয় 58 মানলৈকে হ'ব পাৰে তাত কিন্তু তললৈহে নমাৰ সম্ভাৱনা আছে তথাপি খুব বেছি ওপৰলৈ উঠিলে 58 মানলৈকে হ'ব পাৰে অৰ্থাৎ 58ৰ আশে পাশে অৰ্থাৎ কিছু পইণ্টত তললৈ নামিব পাৰে
OBC MOBCৰ ক্ষেত্ৰত ধুবুৰী জিলাত অৰ্থাৎ 57.5 পৰা 58 মানৰ ভিতৰতে কাট অফ থকাৰ সম্ভাৱনা আছে OBC আৰু MOBCৰ ক্ষেত্ৰত এতিয়া আমি আলোচনা কৰিম আনৰিজাৰ্ভ কেটেগৰীৰ ক্ষেত্ৰত আনৰিজাৰ্ভ কেটেগৰীৰ ক্ষেত্ৰত ধুবুৰী জিলাত 76 পোষ্ট যিটো মধ্যমীয়াত আছে গতিকে ধুবুৰী জিলা বুলি ক'লে বহু প্ৰাৰ্থীয়ে আগতে আবেদন নকৰিছিল কিন্তু আজিকালি তেনে নহয় সকলোৱে আবেদন কৰে আৰু যোৱা বছৰো আপোনালোকে নিশ্চয় দেখিছিলে আনৰিজাৰ্ভ কেটেগৰীৰ ক্ষেত্ৰত ধুবুৰীত কাট অফ অন্য জিলাৰ কাট অফৰ সৈতে প্ৰায় সমান আছিল মাত্ৰ পইণ্টত কিছু ডিফাৰেঞ্চ আছিল সেই হিচাপত যদি আমি চাওঁ আনৰিজাৰ্ভৰ ক্ষেত্ৰত কিন্তু 61ৰ আশে পাশে থকাৰ সম্ভাৱনা আছে হয়তো পইণ্টত কিছু তলত নামিব পাৰে তথাপিতো 61 মানলৈকে যোৱাৰ সম্ভাৱনা আছে আনৰিজাৰ্ভ কেটেগৰীৰ ক্ষেত্ৰত গতিকে আজি আপোনালোকলৈ LPৰ ক্ষেত্ৰত ধুবুৰী জিলাৰ কাট অফৰ এক তুলনামূলক বিশ্লেষণ আগবঢ়াইলোঁ পৰৱৰ্তী সময়ত কোনখন জিলাৰ আপোনালোকে এনেদৰে বিশ্লেষণ বিচাৰে কমেণ্ট ছেকশ্যনত ভদ্ৰভাৱে জনাবলৈ নাপাহৰিব প্ৰথমবাৰৰ কাৰণে ভিডিঅ'টো চাইছে যদি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভাল পালে লাইক আৰু শ্বেয়াৰ কৰি দিব আজিলৈ আহোঁ ধন্যবাদ